হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ওলালোঁ নাৰী দিৱস উপলক্ষে আৰু যিহেতুকে মানৱ দৰ্পণ গোষ্ঠীৰ ফালৰ পৰা মোক নিমন্ত্ৰণ কৰিছে আৰু এওঁ কৰিছিল, কিন্তু এওঁ গাটো বেয়া আজি নাযায় আৰু মই এতিয়া অকলে যাওঁ আৰু যিহেতুকে সকলোকে লগ পাম, অনুষ্ঠানটো মই দেখুৱাম আৰু মই এনেই এইকেইটা শাৰী লৈছোঁ, পাৰিলে এইকেইটা কটন শাৰী আৰু এনেকৈ মহিলাক দিম আৰু ভাবিছোঁ আৰু আপোনালোকক আশীৰ্বাদ কৰিব। এতিয়া মই কৰ্ণফ্লেক্স অলপ খাই ল'লোঁ, কৰ্ণফ্লেক্স খাই যাম। মাতৃৰূপে বন্দনা কৰোঁ আৰু সেই পৰম্পৰাই অব্যাহত ৰাখি বিগত 3 বছৰ ধৰি আমি বতৰৰ মানৱ দৰ্পণ প্ৰক্ৰিয়া গোষ্ঠীৰ তৰফৰ পৰা বতৰৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা নাৰীসকলক আমি সন্মান জনাওঁ। ইয়াৰ উপৰি আমাৰ মানৱ দৰ্পণৰ এটা বিশেষ নাৰী দিৱসৰ সংখ্যা আৰু এই সংখ্যাটো সম্পাদনা কৰে হিচাপে নাৰী আৰু ইয়াত যিবোৰ লিখনি কবিতা প্ৰবন্ধ থাকে সকলোৱে নাৰীৰে লিখা। মানৱ দৰ্পণ সকলোকে মই ধন্যবাদ জনাইছোঁ। যিহেতু আজি নাৰী দিৱস, মানৱ দৰ্পণত আজি এই বিশেষ সংখ্যাত অতিথি সম্পাদক হিচাপে আছে আমাৰ মাজত উপস্থিত আছে ৰূপালী বৰা বাইদেউ, তেখেতক মনতে অনুৰোধ জনাইছোঁ। বিশিষ্ট ব্যক্তিসকল, প্ৰথমে মই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ সকলোকে ওলগ জনাইছোঁ আৰু এই মানৱ দৰ্পণ পত্ৰিকা গোষ্ঠীৰ আজি এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। সুখৰ সপোনবোৰে দুচকুৰ নীৰ হৈ উমলিব নীলিম আকাশত। সৃষ্টিৰ পাতনিকে নাৰী শত সহস্ৰ বাধাৰ পাচিৰ উভালি বৈ থাকে নিৰৱধি। শাল শিমলিলৈ বুট পিন্ধিলেও ক্ষতবিক্ষত অন্তৰৰ হেঁপাহৰ সামৰি ফিনিক্সৰ দৰেই পুনৰুজ্জীৱিত হৈ পৰে। সংবৰ্ধনা জনাইছে মানৱ দৰ্পণ পত্ৰিকা অনুষ্ঠানটি 6 চনৰ পৰা চলিছে আৰু এই সম্পৰ্কত মোৰ জড়িত যিহেতুকে ময়ো আহিবলৈ সৌভাগ্য হৈছিল এটা সময়ত আৰু 3 বছৰ ধৰি মই ইয়াৰ লগত জড়িত আৰু যি নহওক মোৰ শক্তি অনুযায়ী এয়া আমাৰ আগত আছে আমাৰ নাৰী ব্যক্তিসকল, তেওঁলোকক দিবৰ কাৰণেও মই 5খন শাৰী আনি তেওঁলোকক দিছোঁ আৰু যিহেতুকে মই হয়তো সেইখিনিয়ে পাৰিছোঁ আৰু সেই শক্তি অনুযায়ী মই তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি যিহেতুকে নাৰী দিৱস, এই নাৰী দিৱস উপলক্ষে এই কামটো কৰি মই বহুতে আনন্দ পাওঁ আৰু যিমানখিনি পাৰোঁ আগুৱাই নিবলৈ চেষ্টা কৰিম। আৰু নাৰী দিৱস উপলক্ষে জানে সকলোৱে মা শব্দটো আমাৰ কিমান আদৰৰ, কিমান মৰমৰ আৰু নাৰীক সন্মান কৰাটো আমি অতিকৈ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু সমাজ ব্যৱস্থাত নাৰীসকল অগ্ৰগতি যিহেতুকে আৰু যিমানখিনি আগুৱাই যাব লাগিছিলে বা তাতকৈ বহুত গৈছে যদিও আমি কোনোবাখিনিত হয়তো পিছ পৰি আছোঁ, সমাজ ব্যৱস্থাটো আমাক হয়তো পিছুৱাই নিছে। আৰু আপোনালোকে দেখিছে মোক এতিয়া এনেকুৱা সাজত, মই কিন্তু এতিয়া বৰগীত গাব নাযাওঁ, কিন্তু এতিয়া আমাৰ বিহুৰ আছে মানে প্ৰশিক্ষণৰ নিচিনাকৈ আজি হ'ব প্ৰথম আৰম্ভণিখনি আৰু যিহেতুকে বৰপেটা ৰোডত সাৰ্বজনীন
সোণালী জয়ন্তী উপলক্ষে 500 মহিলাৰ দ্বাৰাই জেং বিহু কৰিব। সেই জেং বিহুত অংশগ্ৰহণ কৰিবলৈ ময়ো গৈ আছোঁ আৰু সময় দিছিলে 2:30 মোৰ অলপ দেৰিয়ে হ'ল। এতিয়া মই যাওঁ, যিহেতুকে নাৰী দিৱসৰ দিনটো মোৰ তেনেকৈয়ে গ'ল আজি, আৰু মই ভিডিঅ' দিম, আপোনালোকে চাব বলক মোৰ লগত। এইবাৰৰ আমাৰ নাৰী দিৱসৰ বাতৰি এইটো হৈছে কি গীত টু গেইম মই যদি গীত আমি কি কামত শিকাই দিব তেতিয়াহে শিকা পাম। বিহু উদযাপন সমিতি সোণালী জয়ন্তী অনুষ্ঠানৰ আয়োজন সমিতিৰ উদ্যোগত আয়োজিত এই জেং বিহু প্ৰশিক্ষণৰ যি ব্যৱস্থা কৰিছে আৰু সেই ব্যৱস্থাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ সন্মানীয় বিদ্যাপানী কাকতি ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা আমাৰ সুজিত চৰকাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিহুৰ লগত ওতঃপ্ৰোতভাৱে ল'ৰালি কালৰ পৰা জড়িত সুনীল দাস ডাঙৰীয়া, হিমাংশু ভঁৰালী ডাঙৰীয়া, অৰূপ বায়ন ডাঙৰীয়া, এই তিনিজন ব্যক্তি আমাৰ ৰঞ্জিত তালুকদাৰ আছে। মানে সৰু কালৰ পৰা দেখিছোঁ বিহুৰ লগত জড়িত, আৰু অকল বিহু বুলি নহয়, বিহুৰ লগত বৰগীত, খোল বাদনকে আদি কৰি বিভিন্ন সংস্কৃতিৰ লগত জড়িত।